হেল্ল' এভৰিৱান, মই প্ৰিয়ংকা, এগৰাকী কলেজ ষ্টুডেণ্ট আৰু এইজনী হ'ল মোৰ দাদাৰ ছোৱালী। তো আমি চবেই ইয়াৰ কাৰণে কামাখ্যা গৈ আছোঁ, যিহেতু ইয়াৰ চুলি পেলাব আছে। জন্মৰ চুলি কাটা নাছিলে, তো এইটো কাটিবলৈ। আৰু পিছফালে আপোনালোকে দেখিব পাৰিছে, এইটো গোটেইটো মোৰ ফেমিলি। মোৰ মা আছে, মোৰ বৌ আছে, মোৰ বা আছে, তাতে আকৌ সৰুকৈ মোৰ দাদাৰ ল'ৰাটোও আছে। আৰু এইফালে বৌয়ে হাই কৈছে আপোনাৰ চবকে। আৰু আমি ৰাতিকৈ আহিছিলোঁ। তো এই ৰাতি মানে ট্ৰেইন এটা লাগিয়ে আছিলে ষ্টেচনত, কিন্তু এই ট্ৰেইনটো জানে নাই, আমাৰ নাছিলে, বেলেগ এটা ট্ৰেইন আছিলে। তো আমাৰ যোনটো ট্ৰেইন আছিলে এইটো ট্ৰেইনৰ পিছত। আৰু আমি আহি পাওঁতে ট্ৰেইনটো ওলাইও গ'ল, মানে আমি বেছি দেৰি ৰখিব নালাগিছিল ষ্টেচনত। তো এয়া মানে ট্ৰেইন। আৰু মই মানে বহুতে শুনিছোঁ যে কামাখ্যা মন্দিৰ বহুতে ভাল, বহুত ধুনীয়া, একো মানে প্ৰব্লেম নহয় তাত গ'লে, একো টুৰিষ্টৰ কাৰণে প্ৰব্লেম নহয়। তো যিও দেখিছোঁ, ছ'চিয়েল মিডিয়াত দেখিছোঁ, নিউজত দেখিছোঁ, মানুহৰ মুখত শুনিছোঁ, নিজে এবাৰো এক্সপ্ল'ৰ কৰা নাই। তো এইটো মানে ফাৰ্ষ্ট টাইম মই কামাখ্যা গৈ আছোঁ, সেইটোকো ট্ৰেইনত। বহুত মানুহে বাছত যাব বিচাৰে, বাট মই বাছত ট্ৰেভেল কৰিব নোৱাৰোঁ। আমাৰ ঘৰত বহুত সৰু সৰু মানুহ আছে, মেম্বাৰ আছে। তো সেইকাৰণে দাদাই প্ৰিফাৰ কৰিলে যে আমি ট্ৰেইনত যাওঁ, যিহেতু আমাৰ ঘৰৰ পৰা ওচৰত ষ্টেচন। আমি ৰাতি আহিছিলোঁ, ৰাতি জানেনে ইমানেই ঠাণ্ডা দিছে যে মানে চুৱেটাৰ এটা নিপিন্ধিলে বা হুডি এটা নিপিন্ধিলে থাকিবই নোৱাৰিব মানুহ। ৰাতি 2টা বজাত গোটেই ষ্টেচন খালী, কোনো মানুহ এটা নাই, একদম গোটা ষ্টেচনটো খালী, পূৰা ষ্টেচন খোলা আছে, ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, ইমান ঠাণ্ডা লাগিছে মানে কি ক'ম আৰু আপোনালোকক ক'ব নোৱাৰি। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ চুলিটো একদমেই ইগন'ৰ কৰিব, যিহেতু ৰাতি একদম টোপনি হোৱা নাই, ৰাতি শোৱাই নাই ক'ব গ'লে, সন্ধিয়া একদম টোপনি কৰিব নোৱাৰিলোঁ। তো সেইটো কাৰণে। আৰু হুডিটোৰ টুপিটো পৰি গৈছিলে বুলি ইমান কাণত ঠাণ্ডা ঠাণ্ডা বতাহ লাগিছে, টুপি চুপি পিন্ধিলোঁ। আৰু মোৰ ফেমিলি মেম্বাৰ মানে মাহঁত চব এইফালে য'ত টিকেট কাটে, টিকেট কাউণ্টাৰৰ এইফালে বহি আছে, তাতে অলপমান গৰম পাই আছে, তো সেইফালে বহি আছে। দাদাও আছিলে আমাৰ লগত। তো মই আপোনালোকৰ লগত মানে ভিডিঅ'টো দিবলৈ বাহিৰত লৈ আহিছোঁ, আৰু চাব আছিলে যে ট্ৰেইন কেইটা বজাত আহি আছে, টাইম কিমান হৈছে। বাট তাৰ পিছতো আপোনালোকক জনাব বিচাৰোঁ যে ট্ৰেইন আমাৰ আধা ঘণ্টাতকৈ বেছি, মানে 40 মিনিটমান আমাৰ ট্ৰেইন লেট হৈছিলে। তো ইয়াৰ ৰাতিকৈ পূৰা ষ্টেচন আপোনালোকে দেখিবই পাৰিছে, খালী হৈ আছে। ষ্টেচনত এটা মানুহ পৰ্যন্ত নাই। যে মানুহো আছে এটা দুটা, চলিছে। একদম ঠাণ্ডা দিছে, কঁপাই দিয়া ঠাণ্ডা, মানে কি ক'ম আৰু আপোনালোকক, একদম বহুতে ঠাণ্ডা দিছে। আৰু ওপৰৰ পৰা ইমান সৰু সৰু পোৱালি আছে লগতে, কেনেকৈ কি কৰিম, চবে মানে একদম টেনশ্যন লৈ আছে যে ট্ৰেইন ইমান লেট, ট্ৰেইন আহিব নে নাহে, নে আৰু লেট হ'ব, ৰাতিকৈ অকলে ষ্টেচনত থাকিব লাগিব। তাৰপিছত যেন তেন ট্ৰেইন আহিলে পিছত আমি ট্ৰেইনত বহিলোঁ। এয়া ৰাতি মানে ট্ৰেইনত বহিলোঁ, সেইটোতো আমাৰ কি হ'ল, আমি বহুত পিছফালে গুচি গৈছিলোঁ ট্ৰেইন, এইফালে লক পূৰা চব দৰ্জা বন্ধ কৰি থৈছিলে ৰাতি কাৰণে। আকৌ আমাক দৌৰি যাব লগা হ'ল, ট্ৰেইনটো এৰাহে হৈ গৈছিলে। সেই টাইমত দাদাই উঠিলে। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা ব্লগ আপোনালোকক দেখাইছোঁ ভিডিঅ'টোত, যে ৰাতিপুৱা হ'ল, একদম টোপনি লাগি আছিলে। তাৰপিছতো কি কৰিম, উঠিবই লাগিব, বিকজ এইটো যোনটো ষ্টপেজত আমি ৰখিছোঁ সেইটো ৰঙিয়া হয়, ৰঙিয়া জংচন হয়। আৰু ৰঙিয়া জংচনৰ পিছতে কামাখ্যা জংচন পৰে। তো সেইটো কাৰণে মানে উঠিবই লাগিব। আৰু এইফালে মাও উঠি বহিছে, মায়ে আৰু কি কৰিব কওক, মাকতো উঠি বহিবই লাগিব। এইফালে চাওক ৰঙিয়া জংচন, ৰাতিপুৱা ফালে ইমানেই ঠাণ্ডা, ৰঙিয়াটো ইমানেই ঠাণ্ডা যে কি কৰিম। আৰু বহুত ভোক লাগিছিলে, কিন্তু খাবতো একো নোৱাৰি, বিকজ পূজা দিব আছিলে। তো মানে এইফালে আকৌ আমাৰ ফেমিলি মেম্বাৰ সেইটো চাইডে বহিছে, আপোনালোকক ভালকৈ দেখিব পাৰিছেনে নাজানো, কিন্তু এইফালে যে কম্বল উৰি শুই আছে, একেবাৰে মানে আমাৰ এই ফেমিলি মেম্বাৰ দাদা বৌহঁত হয়। তাৰপিছত মায়ে ক'লে চাহ একাপ খাই ল, ঠাণ্ডা নালাগিব। মই ক'লোঁ পূজাৰ কাৰণে ই নহ'ব। মায়ে কৈছে নিমখ নাথাকা বস্তু খাব পাৰি, একো নহয়। তাৰপিছত ওলালোঁ। তাৰপিছত ট্ৰেইনটো এৰিলে, আৰু আপোনালোকক গুৱাহাটী কামাখ্যা ওচৰৰে মানে ওচৰ পাছৰ জেগাটো দেখাই দিব বিচাৰিছোঁ। একটো ইমান পাহাৰৰ ওপৰত ঘৰ, ওপৰত ইমান জংঘল, মানে জেগাটো দেখিয়ে ইমান ভাল লাগিছে। ইমান পাহাৰ, মানে কি ক'ব, পাহাৰৰ ওপৰে ঘৰ, ৰাতি চিনটো চাই আৰু ধুনীয়া লাগিব তেনেকৈ। আৰু এতিয়া মানে আমি নামিমহে, আৰু বেছি দেৰি নাই নামোতে, তেতিয়া আৰু মানে কি কৰিম আৰু, ইমান ধুনীয়া লাগিছে জেগাটো দেখি, সেইকাৰণে ভিডিঅ' এটা শ্বুট কৰি ল'লোঁ। আৰু আপোনালোকে জানেনে, আমাৰ বালিপাৰাৰ পৰা কামাখ্যা জংচন যাওঁতে, মানে গুৱাহাটী যাওঁতে ব্ৰহ্মপুত্ৰ নদীটো পৰে। আৰু আপোনালোকক দেখাব পাৰিছোঁ যে মই শুনিছিলোঁহে যে ব্ৰহ্মপুত্ৰ নদীটো বোলে বহুত ডাঙৰ বোলে, কিন্তু আজি সঁচাকৈ দেখি পালোঁ দেই ব্ৰহ্মপুত্ৰ নদীখন কিমান ডাঙৰ, আৰু একদম বহুত ডাঙৰ। আৰু জানেনে, ডাঙৰ যে ষ্টিমাৰকেইটা যে, যাক যে শ্বিপ কয় যে ডাঙৰ,
সেইকেইটাও আছিলে যোনটো মই আজিলৈকে মানে দেখাই নাছিলোঁ ৰিয়েল লাইফত সঁচা কথা ক'ব গ'লে সেইকেইটাও দেখিলোঁ একদম বহুত মানে ভাল লাগিছে দেখি আৰু ইমান মানে মনটোক মানে ইমান ভাল লাগিছে মানে ইমানেই ভাল লাগিছে আৰু কি ক'ম আপোনালোকক জনাব নোৱাৰি যেন তেন আৰু কামাখ্যা জংচনত নামি এয়া মানে কি ক'ম আৰু টোপনি লাগিছে চবে হাঁহি আছে এইটো এই দাদাৰ সৰু ল'ৰাটো যোনটো ৰাতি শুই আছিলে কোচত তো মায়ে মানে কৈ আছিলে যে অল দ্য বেষ্ট কৈ দিবি তো এয়া পিছফালে দাদা বৌ বা চব আৰু এজনী মা দেই আৰু তাৰপিছত এইটো দাদাৰ ছোৱালী যাৰ কাৰণে আমি আহি আছোঁ কামাখ্যা ইমান কষ্ট কৰি তো মায়ে মানে কিবা এটা কথা কৈ আছিলে মই কৈছিলোঁ এইফিল্ডি যাব নালাগে সেইফিল্ডি যাওঁ বোলা আৰু লাষ্টত আমি গাড়ীত বহিলোঁ তো দুটা গাড়ী আমি লৈছিলোঁ যিহেতু মানুহ বেছি তো এইটো গাড়ীত মই বৌ বা আৰু মানে দাদাৰ সৰু ল'ৰাটো আৰু এটা গাড়ীত মা দাদা আৰু ডাঙৰ ছোৱালীজনী তাৰপিছত আমি কামাখ্যা ওচৰত আহি পালোঁ আৰু কামাখ্যাত আহি পাই যে মই মানে কি ক'ম আৰু গা ধুব আমি টোকন ল'ব গ'লোঁ গম পালোঁ যে টোকন ল'ব লাগে বুলি টোকন নল'লে মানে পূজা কৰিব নোৱাৰি ঠিক আছে আমি টোকন ল'ব গ'লোঁ টোকন ল'ব যাওঁতে দেখিলোঁ নহয় ইমান দীঘল লাইনটো দেখি আৰু মানে কিহে ক'ম মানে ইমানেই দীঘল লাইন মানে ক'ব নোৱাৰি আৰু ইমান দীঘল লাইন তাতে দেখোন আমাৰ বেছি কমো নহ'লে মানে 2 ঘণ্টামানতো লাগিলেই আৰু তাৰপিছত টোকন লৈ আমি গা ধুওঁতে বোলে এজনৰ কাৰণে 50 ৰুপিজকৈ লাগিব বোলে ওপৰত ৰুমত গৈ 50 ৰুপিজৰ তলত বোলে কথাই নাপাতে বোলে সৰু পোৱালিকেইটা গা ধুইছে সিহঁতৰ কাৰণেও 50 ৰুপিজ এবছৰৰ পোৱালিটোৰ কাৰণেও বোলে 50 ৰুপিজ লাগে তাৰপিছত গা পা ধুই আমি মন্দিৰ আহিলোঁ তাৰপিছত বহুত দীঘল লাইন আছিলে সেই লাইনটো ধৰিহে মানে আমি ভিতৰৰ মানে যোনটো মানে মেইন মাৰ ঠাই আৰু মানে তাতে যাব পাৰিলোঁ হয় তো লাইনটোৰ কাৰণে আমি টোকন ল'লোঁ আৰু জানেনে টোকন নাথাকিলে মানে আপোনাৰ তাত একোৱে নহয় চবৰে পাৰ্চনেল টোকন থাকিব লাগিব চবৰে হাতত নিজৰ টোকন থাকিব লাগিব আৰু লাইনটো দেখিছেনে ইমানেই দীঘল আৰু যোনটো কোচত আমি বহি আছোঁ সেই কোচটো যেতিয়ালৈকে ফুলফিল নহয় মানে পূৰা যেতিয়ালৈকে ভৰি নাযায় তেতিয়ালৈকে যাব নিদিয়ে যেন তেন তাতে কম নহ'লেও 3 ঘণ্টাতকৈ বেছি দেৰি ৰখাৰ পিছত আমাৰ ৰুমটো ফুল হ'ল আৰু আমাক যাব দিয়া হ'ল ইমান চিপা জগা মানে ইমান সৰু ৰাস্তাটো যাবলৈ তাৰপিছত যেন তেন আমি সোমাই ওলালোঁ যে ঠিক আছে এতিয়া চাগে সোনকালে হৈ যাব বেছি দেৰি নালাগে খোজকাঢ়ি গ'লে চাগে এতিয়া সোনকালে হৈ যাব তাৰপিছত ইমান চেপা জগা একটো লাইন ইমান সৰু জগাত য'ত মানে বহুত কষ্টকৈ 2টা মানুহ থিয় হ'ব পাৰে আৰু শকত সেইটো জগাত দুটা লাইন বনাই দিছে মানুহকেইটা তেনেকেই থিয় হৈ আছে এটা জগাত কম নহ'লেও জানেনে আমি 2 ঘণ্টা নহয়ও হ'লে 3 ঘণ্টা আমি ৰখিছোঁ তেনেকুৱা আৰু এইটোৱে কোনটো য'ত মানে যেতিয়া আমাৰ খাদ লাগে যেতিয়া বন্ধ হয় দৰ্জাটো তেতিয়া বোলে পানী ৰঙা হৈ যায় মই শুনিছোঁ মই আজিলৈকে দেখা নাই বাৰু আৰু য'ত আমি বহি আছিলোঁ তাতে বান্দৰ এটা আহি মানে কিবা খাই আছিলে আপেলে খাই আছিলে নেকি আমাৰ ওচৰতে বহি খাই আছিলে তো সেইটোৱে দেখালোঁ আপোনালোকক যে ইহঁতো মানে আৰু একদম জানেনে শুঙি খাইছে যোনটো শুঙোতে বেয়া লাগিছে সেইটো পেলাই দিছে আৰু যোনটো স্মেল ভাল আছিলে সেইটোকে খাইছে বান্দৰো ইমান চালু হয়নে আমিহে চাগে মূৰ্খ থাকি গ'লোঁ মানুহ প্ৰজাতিয়ে তাৰপিছত বহুত কষ্ট কৰি বহুত দেৰি ৰখি আৰু মানে পিছত আহিলে যোনটো জগা য'ৰ পৰা আমি কেমেৰা লৈ যাব নোৱাৰি একো ভিডিঅ'জ বা একো ফটোজ ল'ব নোৱাৰি এইটো জগাটো আমি কম দেৰি ৰখা নাই কিন্তু দেই মানে কি ক'ম আৰু আপোনাক ইমান ৰখি পগলা হৈ গৈছোঁ আৰু ইমান ৰখিছোঁ আৰু তাতে গৈ ইমানেই ৰখিছোঁ আৰু আমাক কি কৰিছে জানেনে আমি জেনেৰেল টিকেট লৈছিলোঁ আমিতো নাজানো VIP টিকেট লৈ মানে গ'লে মানে সোনকালে হৈ যায় তো আমি জেনেৰেল টিকেটত গৈছিলোঁ তো আমাক মানে ৰখাই থৈ দিছে VIP কেইটাকে আগতে কমপ্লিট কৰিছে তো তাৰপিছত যিও নহওক কৰি মেলি দাদাৰ ছোৱালীজনীৰ চুলি কাটি আছে তো এইটো কৰা হৈ যাওক আমাক মানে মই ক'ব বিচাৰোঁ যে কম নহ'লেও আমি 7টা মানত গৈ লাইন ধৰিছিলোঁ আৰু আমাৰ ওলাওঁতে 7:30টাতকৈ বেছি হৈছে মানে লাইনটো খতম কৰোঁতে 7:30টাতকৈ বেছি হৈছে এতিয়া আপোনালোকে ভাবিব পাৰিছে ইমান সৰু পোৱালি নাখায় একো নকৰি না পানী খাইছে না একো খাইছে তেনেকৈ ইমান সৰু পোৱালিকেইটা থাকিছে ইমান কষ্ট কৰিছে সিহঁতে মানে যিও নহওক মন্দিৰটোতো ভালে লাগিলে মোক ঘূৰিটো ভালে লাগিলে কিন্তু এইটো বেয়া লাগিলে যে VIP কেইটাক মানে বেছি ইম্পৰ্টেঞ্চ দিছে জেনেৰেল মানুহকেইটাৰ কাৰণে মানে জেনেৰেলতকৈ বেছি ইম্পৰ্টেঞ্চ VIP কেইটাক দিছে তো যিও নহওক সেইটো ভগৱানে জানে আৰু যি হৈছে
তো এয়া তাৰ চুলি কাটা আছে, তাই মানে একদম ভয় চয় কৰা নাই। বেলেগ পোৱালিক দেখিছিলোঁ ইমান ভয় কৰি আছিলে, তাই একদম শান্তিমতে বহি আছিলে। আৰু তাইৰ চুলি কাটাত আমাৰো নিয়ম আছিলে, যিহেতু মই তাৰ পেহীয়েক লাগিম আৰু মোৰ ডাঙৰ বাও আছিলে। তো পেহীয়েকৰ হাতৰ পৰা বোলে চুলি ল'ব লাগে মাৰক ছোৱালীৰ। তো পেহীয়েকক বোলে খালী কৰি দিব নালাগে, পেহীয়েককো বোলে কিবা এটা দিব লাগে। তো সেইটোতে মানে মোক বৌয়ে সোণৰ নাকৰ এটা দিছিলে, নাকত পিন্ধা এটা সোণৰ দিছিলে আৰু মোক পইচা দিছিলে অলপমান। তো চেম মোৰ ডাঙৰ বাকো তেনেকৈ দিছিলে। আৰু চুলি কাটা হৈ যোৱাৰ পিছত মানে তাই একদম হেপ্পী। আৰু ৰাতি হৈ গ'ল, যিহেতু আপোনালোকে মোৰ চুলিটো ইগন'ৰ কৰিব দেই, চুলিটো একদম নাভাবিব। আৰু ৰাতি হৈ যোৱাৰ কাৰণে এতিয়া আৰু আমি ঘৰলৈ ওলাম। তো সঁচা কথা ক'ব গ'লে 8টা 9টাতো ইয়াতে বাজিছে।